নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি ভিডিঅ'টো বনোৱাৰ কাৰণ হৈ গ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিন ক্ষেত্ৰৰ ওপৰত আপোনালোকক মই কেইটামান কথা ক'ব বিচাৰো যে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ সঁচাকৈ অৱহেলা হৈছে নেকি সঁচাকৈ চৰকাৰে কোনো গুৰুত্ব দিয়া নাই নেকি মানে মই এটা ভিডিঅ' দেখিলো বহুতে ভাইৰেল হৈছে যেটো ভিডিঅ'ৰ ওপৰত টেগলাইনত আমাৰ মৰমৰ সকলোৰে জুবিন দা বৈও লিখিছে দুটামান কথা বহুত কিজন সিঙ্গাৰেও লিখিছে মই স্ক্ৰিনশ্বট আপোনালোকক দেখাই দিম আৰু সেই ক্লিপটোত মানে যি দেখিলো সঁচাকৈ যদি তেনেকুৱা হৈছে আমাৰ সকলোৰে মনৰ মানে প্ৰাণৰ জুবিন গাৰ্গৰ ওপৰতে তেতিয়াহ'লে সঁচাকৈ দুখ লগা কাহিনী মানে অসমৰ এজন সম্পদৰ ওপৰত তেনেকুৱা হ'ব পাৰে জানো কি কম আপোনালোকে এবাৰ প্ৰথম ক্লিপটো চাই লওক তাৰ পিছত মই কৈ আছো আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কে আহিম মোৰ আজি অসমীয়া বুলি ক'বা কাৰণে লাজ লাগছি ভাড়া এটা লৈ আছো কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আছো বুকিং কৰিছে লৈ আছো লৈ মানুহটো কি কৈছে জানা কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা লাজ লাগছি আজি মোৰ কি কম আমাৰ প্ৰাণৰ জুবিন দা এনেকে ধূলাৰ মাজত ৰাখি থৈ দিছি পানী মাৰা মানুহ এটাও নাই পানী মাৰাটো চৰকাৰ ব্যৰ্থ আজি বাহিৰৰ মানুহ জুবিন ক্ষেত্ৰত আহি লাজ দি গৈছে যে এই অৱস্থা ইমান ডাঙৰ ইমান ৰেকৰ্ড কৰাৰ পিছত এই অৱস্থা মানুহ এজনৰ এটা পানী মাৰা মানুহ নাই কিমান বয়সীয়াল মানুহ আহিছে ধূলা বালা ভৰ্তি চাৰু চাই দোকান বহি দিছে কি হ'ব দোকান হলি কেলা দোকান হলি কি হ'ব শিখৰ পাই চাদা পাই দুদিন পিছত ভাং পাৱা হ'ব ক্লিপটো দেখি আপোনালোকে নিশ্চয় গম পাইছে মই কোনটো ভিডিঅ'ৰ কথা কৈছিলো বাকি চৰকাৰক আমি এটাই অনুৰোধ জনাও যে আপোনালোকে যিমান পাৰে সোনকালে জুবিন ক্ষেত্ৰখন অলপ ধুনীয়া কৰি তোলে মানে যিমানটো পাৰে আৰু সোনকালে নহয় আমিও জানো টাইম লাগিব বনাওতে কিন্তু তথাপিও যিমান পাৰে সোনকালে যাতে এদিনো নুৰুৱাকে কাম চলি যায় আৰু আমি চৰকাৰক ধন্যবাদো জনাইছো যে জুবিন দাৰ শেষ যাত্ৰা সময়ত আপোনালোকে বহুতখিনি কৰিলে আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই তাৰ পৰা আনি মেলি সকলো কৰিছে আমি দেখিছো আৰু শেষ ত্যাগৰ সময়তো ইমান এটা ডাঙৰ ষ্টেডিয়ামত গৈ আমুক যিমানখিনি হৈছে তাৰ কাৰণে আমিতো সদায় ধন্যবাদ জনামি তথাপিও আৰু এটা অনুৰোধ জনাইছো যে জুবিন ক্ষেত্ৰখন কেতিয়াও যাতে কোনেও যাতে ক'ব নোৱাৰে যে জুবিন ক্ষেত্ৰ এনেকুৱা তেনেকুৱা জুবিন ক্ষেত্ৰত যোনে এবাৰ যায় সকলোৱে যাতে শলাগ লৈ আহিব যে ইমান ধুনীয়া মই সকলোৰে সম্পদজনক ইমান ধুনীয়াকৈ ৰাখিছে তাৰ কাৰণে আপোনালোকক বহুত অনুৰোধ জনাইছো যাতে জুবিন গাৰ্গ সদায় জুবিন গাৰ্গে